স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা প্ৰশ্ন যোৱা দুসপ্তাহমানৰ পৰা বহু সংখ্যকে তেওঁলোকে কৰিছে আৰু এই কথাটোকে ক'ব বিচাৰোঁ যে এটা কথা কৈছিলে যে তিনিটাকৈ বিভাগ বন্ধ কৰা হ'ব। সেয়া হৈছে DTO, এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু IWTD, ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট। কাৰণ এই ডিপাৰ্টমেণ্টখিনিৰ বৰ বিশেষ তেনেকুৱা কাম নাই আৰু বৰ্তমান সকলোখিনি বস্তু অনলাইন হৈ গৈছে আৰু সেই অনলাইন হোৱাৰ পাছৰ পৰা সেই ডিপাৰ্টমেণ্টবিলাকত এনেকুৱা ইমান মানুহৰ প্ৰয়োজন নাই আৰু যিখিনি মানুহ আছে তেওঁলোকক অন্য বিভাগলৈ তেওঁলোকে হেৰি কৰিব। এতিয়া কথা হ'ল যে বহুতে এইটো কৈছে যে এই ডিপাৰ্টমেণ্টবিলাক যদি বন্ধ হৈ যায়, কৈছে কথাটো যে ধৰি ল'লোঁ যে বন্ধ হ'ল, যদি বন্ধ হৈ যায় দেন আমাৰ কি হ'ব, আমাৰ কি বস্তুবিলাক মানে পোষ্ট নাইকিয়া হৈ যাব নেকি, আমি কি ওলাই যাব লাগিব নেকি, কিবা হ'ব নেকি, তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে। চাওক, প্ৰথম কথা যে বন্ধ কৰাৰ কথা কৈছে আৰু সেইটো তেওঁলোকে কৈছে যে অনলাইন হ'ল তেনেকৈ সেইকাৰণে বস্তুবিলাক কৰিছে। এতিয়া যদি ভাবে, চৰকাৰে যদি ভাবে কৰিব পাৰে বন্ধ, নতুন ডিপাৰ্টমেণ্টো ক্ৰিয়েট কৰিব পাৰে বা যিবিলাক এক্সিষ্টিং আছে কিছুমান বন্ধও কৰিব পাৰে, সেইটো তেওঁলোকৰ ওপৰত কথা। কিন্তু যি বন্ধ কৰাৰ কথা কৈছে, যদিহে বন্ধ কৰে তেওঁলোকে সেই কথাটো তাৰ লগতে উল্লেখ কৰিয়ে দিছে যে যিখিনি এক্সিষ্টিং এমপ্লয়ী আছে সেই এক্সিষ্টিং এমপ্লয়ীখিনি তেওঁলোকে অন্যান্য বিভাগত তেওঁলোকে এডজাষ্ট কৰিব। দৰকাৰ পৰিলে কিবা স্পেচিফিক ট্ৰেইনিং দি পেলাই তেওঁলোকে এডজাষ্ট কৰিব বা ডাইৰেক্টলি তেনেকুৱা ধৰণৰ পোষ্ট বেলেগত যদি ক'ৰবাত খালী আছে তেনেকুৱাত তেওঁলোকে এডজাষ্ট কৰিব। চ' সেই বস্তুটো ডিপাৰ্টমেণ্ট যদি বন্ধও হয় আপোনালোকক তাত এডজাষ্ট কৰিব। ছাপ'জ এটা কথা কৈছোঁ, এতিয়া DTOৰ ক্ষেত্ৰত যি কথা কৈছে যে DTOৰ সকলো ধৰণৰ ছাৰ্ভিচেছবিলাক আজি অনলাইন হৈ গ'ল। এতিয়া অনলাইন যেতিয়া হ'ব, যিবিলাক ড্ৰাইভিং স্কুলবিলাক ডিষ্ট্ৰিক্টে ছাব ডিভিজনত খোলাৰ কথা ক'লে, চ' সেইবিলাকে ডাইৰেক্টলি ড্ৰাইভিং লাইচেঞ্চ তেওঁলোকে দিব পাৰিব, তেনেকুৱা ধৰণৰ কথা কৈছে। RC বিলাক আপোনালোকৰ ডাইৰেক্ট যিবিলাক ডিলাৰ আছে ডিলাৰৰ পৰা আপোনালোকৰ আহিব, তেনেকুৱা ধৰণৰ কথা কৈছে। কিন্তু কথা হ'ল যে এই যি আবেদনবিলাক কৰিব, সেই আবেদনবিলাক ধৰি লওক DTO অফিচত প্ৰচেছ হৈছিলে আগতে, যে তাত মানুহখিনি থাকে, অনলাইন কৰিলেও তেওঁলোকে প্ৰচেছ কৰে। চ' যদি এই ডিপাৰ্টমেণ্ট এতিয়া বন্ধ কৰিব হয় দেন তেওঁলোকে আউটচোৰ্চিং কৰিব লাগিব, কোনোবা ধৰি লওক কোম্পানী বা পাৰ্টিত তেনেকুৱাত তেওঁলোকে ঠিকা দিব লাগিব যে আপোনালোকে এই কামখিনি কৰক, এইবিলাক প্ৰচেছ আহিছে, ইমানখিনি এপ্লিকেশ্যন হৈছে, সেইখিনি আপোনালোকে কৰক। কাৰণ সেইটো ধৰি লওক গভৰ্ণমেণ্ট অথৰাইজ এটা তেনেকুৱা ধৰণৰ হেৰি হ'ব, আউটচোৰ্চিং কৰা হ'ব। চ' এনেকুৱা ধৰণে যদি কাম যদি কৰে দেন গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ তেনেকুৱা বৰ বিশেষ প্ৰয়োজন আছে বুলি নাভাবোঁ। কাৰণ এনেকৈ যদি কৰিব হয়, আজিকালি প্ৰায় সকলো ডিপাৰ্টমেণ্টে অনলাইনে হৈছেগৈ। চ' এতিয়া কি ক'ম সেইটোৰ ওপৰত। কিন্তু মূল কথা হৈছে যে এই বিভাগখিনি যদি বন্ধ কৰে দেন আপোনালোকৰ সেইটো টেনশ্যন ল'বলগীয়া কথা নাই, সেইটো আপোনালোকক বেলেগ ঠাইত আপোনালোকক এডজাষ্ট সেইটো কৰিবই। চ' যিটো চিন্তা কৰি আছে তেনেকুৱা ধৰণৰ কথাও নহয় বাৰু, দেখা যাওক কি হয় ফাৰ্ডাৰ, কাৰণ আজিকালি যি কওঁ বুলি কয় সেই বস্তুটো কৰিয়ে পেলায়। চ' তেনেকুৱাই আৰু। থেংক ইউ। কিবা থাকিলে জনাব বা নজনা কথাও কিবা আছে যদি কমেণ্টত সেই কথাখিনি জনাব।